নমস্কাৰ আজি আমি এপিএসসি কন্ডাক্ট কৰা আৰবান টেকনিক্যাল অফিচাৰ জেনাৰেল ষ্টাডিজ পেপাৰখন চাবলৈ গৈ আছো মেইনলি আপোনালোকে কোৱেশ্চন প্যাটাৰ্নবোৰ চাব আৰু ভালদৰে মন দি যাব ঠিক আছে প্ৰথম কোৱেশ্চনটো মন কৰক ইয়াতে আপোনাৰ শ্ৰদ্ধাঞ্জলি স্কিমৰ ওপৰত কোৱেশ্চনটো সুধিছিলে এটো আমি বহুতবাৰ কভাৰ কৰিছিলো আমাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজত ঠিক আছে গতিকে প্ৰথম ষ্টেটমেন্টটো চাওক দ্য গভৰ্নমেণ্ট অফ আসাম লঞ্চ দ্য স্কিম ইন মেমৰি অফ দ্য লিজেণ্ডাৰী মিউজিচিয়ান জুবিন গাৰ্গ এটো অলপমান আপোনালোকক ইমোশনাল কৰিবৰ কাৰণে এই ষ্টেটমেন্টটো দিয়া হৈ আছিল ঠিক আছে গতিকে আপোনালোকে ইয়াক এলিমিনেট কৰিব পাৰিলে হয় আৰামছে তাৰ পিছত আমি ইয়াতে পঢ়িছিলো যে কোন ইনক্লুড থাকিব কোন নাথাকে এই পইণ্টটো মন কৰক ইয়াত দিয়া আছে যে দ্য স্কিম উইল নট ইনক্লুড কেसेस অফ ডেথ ডিউৰিং মেডিকেল ট্ৰিটমেণ্টছ আউটসাইড দ্য ষ্টেট ঠিক আছে সো 3 নম্বৰটো চাওক ইট অলসো কভাৰ্ছ ডেথ অকাৰিং ডিউৰিং মেডিকেল ট্ৰিটমেণ্টছ আউটসাইড দ্য ষ্টেট এটো কাটিব পাৰিলে হয় হয়নে নহয় সেইকাৰণে মই কওঁ যিমানখিনি পইণ্ট আপোনালোকক দিয়া যায় গোটেইখিনি ভালদৰে পঢ়িব যিটি সুধি দিব পাৰে আৰু আছে বহুত কিন্তু যিখিনি লাগে সেইখিনিও দিওঁ আৰু সেইখিনি কিন্তু আপোনালোকে ভালদৰে পঢ়িব লাগিব আদাৰৱাইজ পৰীক্ষাত গৈ খেলিমেলি লাগিব ঠিক আছে তাৰপিছত 4 নম্বৰ ষ্টেটমেণ্টটো চাওক কি হ'ল যে ইট উইল বি মেনেজড বাই দ্য আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ইন কোলাবৰেশ্যন উইথ দ্য স্পেচিয়েল ব্ৰাঞ্চ অফ আসাম পুলিচ কি আছে The special branch of Assam Police will be the nodal agency with a DIG level officer. So, Assam State Disaster Management Authority কৰ পৰা আহিলে এটো কাটিব পাৰিলে হয় এনসাৰ কি ৰখিল yes 2 only be correct ঠিক আছে সেই কাৰণে মই কওঁ আপোনালোকে ভালদৰে মন দি যাব যিবোৰ পইণ্ট দিয়া থাকে সেইবোৰ আপোনালোকে চাবলৈ চেষ্টা কৰিব হ'ব তাৰ পিছত নেক্সট কোৱেশ্চনটো চাওক এতিয়া মই আকৌ কওঁ যিসকল কেএছজিএছ আসামৰ মানে ৰেগুলাৰ ফলোৱাৰ্ছ আছিলে তেওঁলোকে যদি সেশনবোৰ সদায় ভালদৰে চাই আছিলে এইখন পেপাৰ ইজি পাব ঠিক আছে ইজি বুলি কম মই ইজি টু মডাৰেট নকওঁ ইজি পাব কাৰণ ইয়াতে 70 স্কোৰ আপোনালোকে আৰামছে কৰিব পাৰিলে হয় যদি ভালদৰে মন দিলে হয় তাৰ পিছত এই কোৱেশ্চনটো আহিছিলে which policy aims at accelerating development of technologies for bio-based products and their commercialization by setting up enablers that include bio-artificial intelligence bio AI hubs ঠিক আছে কি হ'ব yes bio ET policy ভালদৰে যদি আপোনালোকে চালে হয় ইয়াত প্ৰত্যেকটো পইণ্ট ধুনীয়াকৈ কি কৰা আছিলে মেনশ্যন কৰা আছিলে ঠিক আছে bio manufacturing and bio AI hubs ঠিক আছে চাওক যিটি সুধিব পাৰিলে হয় এই পইণ্টটোৰ পৰা কোৱেশ্চন বনাব পাৰিলে হয় ইয়াৰ পৰা বনাব পাৰিলে হয় সেই কাৰণে যিখিনি লাগতিয়াল বস্তু সেইখিনি আপোনালোকক দি থোৱা যায় ঠিক আছে তাৰ পিছত আৰু এটা কোৱেশ্চন চাওক এতিয়া বহুতে ক'ব পাৰে যে এটো আমি সদায় পঢ়ো ওৰাং নেশ্যনেল পাৰ্ক ক'ত আছে কি পোৱা যায় কিন্তু মই কৈছিলোঁ যে আজিকালি এনেকুৱা কোৱেশ্চন নুসুধে কি সুধিব হুইচ ৰিভাৰ ফ্ৰমছ দ্য ৱেষ্টাৰ্ণ বাউণ্ডাৰী অফ ওৰাং নেশ্যনেল পাৰ্ক এতিয়া ইয়াত ওৰাং নুসুধি অসমৰ যিমানখিনি নেশ্যনেল পাৰ্ক আছে যিকোনো এখনৰ বিষয়ে সোধা হয় আপোনালোকে নিশ্চয় পাৰিলে হয় কাৰণ আমি মেইন ফ'কাছ দিছিলোঁ যে এই নেশ্যনেল পাৰ্কখনৰ চাৰিওফালে কি আছে ঠিক আছে প্ৰত্যেকটো সেশনত মই কৈছিলোঁ ৱেষ্টত কি ৰিভাৰ আছে ইষ্টত কি ৰিভাৰ আছে মই কৈ দিছিলোঁ যে ধনচিৰি ৰিভাৰ আহিবই আহি গ'ল এখনে আহি গ'ল আৰু আপোনালোকে ভাবিব পাৰে যে 7খন নেশ্যনেল পাৰ্কটো পঢ়াইছে ইয়াৰ পৰা এখন আহাটো কি ডাঙৰ কথা ঠিক আছে মই 7খন একেলগে পঢ়াইছিলোঁ তাৰপিছত যিটো আসাম কাৰেণ্ট এফেয়াৰ সিৰিজ আছিলে তাত অকল ওৰাঙৰ বিষয়ে পঢ়োৱা হৈ আছিলে কিয় কেইদিনমান আগত ওৰাং নিউজত আছিলে চাওকগৈ এনভাইৰনমেণ্ট অফ আসামতো আপোনালোকক দি থৈছিলোঁ আসাম কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকক দি থৈছিলোঁ কিন্তু আপোনালোকে যদি বাকী কেইখন কভাৰ নকৰিলে হয় যদি ভাবিলে হয় যে ইমানবোৰ মনত কেনেকৈ ৰাখিম কোনখন নদী ক'ত আছে ঠিক আছে কাৰেণ্ট এফেয়াৰ সিৰিজটো চাওক তাত অকল ওৰাং পঢ়োৱা হৈ আছে ওৰাংটো ইয়াত ধুনীয়াকৈ আহি গ'ল আৰু মই কৈছিলোঁ যে এতিয়া আপোনালোকে ডাঙৰ হৈছে অলপমান সৰু সুৰা বস্তুবোৰ চালে নহ'ব এইবোৰ চাব লাগিব কোনখন নদী আপোনাৰ ৱেষ্টত আছে কোনখন ইষ্টত আছে কোনখন মাজেৰে বৈ গৈছে এতিয়া ওৰাং নাহি যিকোনো হৈও আপোনালোকে কৰিব পাৰিলে হয় ঠিক আছে চ' মই কি কৈছোঁ ছেশ্যনবোৰ ভালদৰে আপোনালোকে চাই যাব এতিয়া এইটো চাওক এইটো সকলোৱে পাৰিব আইডেণ্টিফাই দ্য স্কিমছ ইনক্লুড ইন দ্য অষ্টাদেশ মুকুটাৰ উন্নয়ন মালা এনাউন্স ইন আসাম বাজেট 2025-26 এণ্ড চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য কোডছ গিভেন বিল' প্ৰভিঞ্চিয়েলাইজেশ্যন অফ স্কুল আছে পাইছে ধুনীয়াকৈ কৰাই থোৱা আছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা এইখনো আছিলে ইয়েৰ অফ বুক এইখনো কৰাই থৈ দিছোঁ বন মিত্ৰ অভিযান চব চকুৰ আগত আছে গোটেইকেইখন চকু মুদি আপোনালোকে মাৰিব পাৰিলে হয় অল অফ যায় বহ হয়নে নহয় প্ৰুফ দিবৰ কাৰণে এতিয়া মই বহুত শ্লাইড বনাব লাগিব সেইকাৰণে দিয়া নাই অ'কে তাৰপিছত এইটো চাওক হা 57 নম্বৰ কুৱেশ্যনটো ঠিক আছে মই জানো আপোনালোকে এইবিলাক একো নাজানে এইবোৰ 1-3 মই একো পঢ়োৱা নাই এইটো চাওক ইয়াত কি কৈছে আসাম হেজ ডিছকভাৰ্ড ছাবষ্টেঞ্চিয়েল আইৰণ অ'ৰ ডিপজিট ইন ডিমা হাছাও এই কেইদিনমান আগত আমি কভাৰ কৰিছিলোঁ আসাম কাৰেণ্ট এফেয়াৰ্ছত ক'ত ধুবুৰীত কৰিছিলে ধুবুৰী 2 নম্বৰটো ভুল হৈ আছে গতিকে ডি কাটক চি কাটক ঠিক আছে এতিয়া আপোনাৰ বাছিল কি
1 and 3 only. এইটো পঢ়কচোন Assam has become a leading exporter of iron ore in India in quarter to financial year 2025. কৰবাত পাইছিলে আমাৰ আসামত ইমান আইৰণ প্ৰডিউচ হয় জানো নহয় গতিকে এইটো কাটি দিয়ক এইটো নাজানিলেও আপোনালোকৰ এনচাৰ ওলাই আছে 1 only. China is the largest buyer of iron ore from India. ঠিক আছে আৰু কোনখন ষ্টেট আটাইতকৈ বেছি আইৰণ ore প্ৰডিউচ কৰে কমেণ্ট কৰি জনাওক মোক ঠিক আছে গতিকে অলপমান যিমানখিনি বস্তু পঢ়াইছোঁ তাৰ ভিতৰতে কুৱেশ্যন আহিব অলপমান আপোনালোকে গেছ কৰিব জানিব লাগিব ঠিক আছে এতিয়া এইবোৰ আৰু মই কি প্ৰুফ দি থাকিম এইটো হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক লোকটাক লেক জানে আপোনালোকে তাৰপিছত এইটো RBI IDBI NABARD RRB এটা জানিলেও হ'ল হয় মনিটাৰী ষ্টেবিলিটি এণ্ড ফাইনেন্সিয়েল ছুপাৰভিজন কোনে কৰে RBI কৰে A2 ঠিক আছে এই দুটা কাটিবই পাৰিলে হয় এই দুটাৰ ভিতৰতে হ'ল হয় ঠিক আছে বাকীখিনিও নাজানে RRB এই কেইদিনমান আগত আমি কৰি থৈ দিছিলোঁ NABARD কেইদিন হৈছে ঠিক আছে মই IDBI নাই কৰা কিন্তু IDBI কৰিব পাৰিলে হয় ন আপোনালোকে হয়নে নহয় গতিকে এইটো আপোনালোকে ডাইৰেক্ট কৰিব পাৰিলে হয় যে প্ৰমোট এণ্ড ফাইনেন্স ইণ্ডাষ্ট্ৰী এইটো নকৰিলেও আপোনালোকে NABARD বা RRBৰ পৰাও মিলাই পেলাই ধুনীয়াকৈ এনচাৰটো উলিয়াব পাৰিলে হয় ঠিক আছে চ' এতিয়া আমাৰ কি হ'ব ইয়াত NABARD কি হয় ৰুৰেল ডেভেলপমেণ্ট এণ্ড ফাইনেন্স ছাপোৰ্ট RRB কি আছিল য়েছ ক্ৰেডিট এণ্ড ইনক্লুজন ফৰ ৰুৰেল প'ৰ হৈ গ'ল এইটো ওলাই গ'ল কি ডাঙৰ কথা তাৰপিছত এই কুৱেশ্যনকেইটা সকলোৱে কৰিব লাগিব মই এতিয়া দেখুৱাব পাৰিলোঁ হয় কিন্তু আপোনালোকে এই ছেশ্যনটো চাওকগৈ এই ছেশ্যনটো চালে আপকামিং এক্সামত যদি কিবা আপোনালোকে আৰু ইয়াৰ বাহিৰতো কুৱেশ্যন আহে সেইখিনিও কৰিব পাৰিব দুটা ছেশ্যন আছে এটা আসামৰ কালচাৰ আছে এটা নৰ্থ ইষ্টৰ আছে দুইটা মিলাই চালে আপোনালোকৰ একদম বহুত কম বস্তু দিয়া আছে আছেতো বহুত বাছি কম বস্তু দি থৈছোঁ এইকাৰণে যাতে আপোনালোকে কম সময়ত পঢ়িব পাৰে Mopin Festival is an agricultural festival of the Galo tribe of Arunachal Pradesh. চাওকগৈ একদম ডাইৰেক্ট কুৱেশ্যন আহিছে বা এখন লিষ্ট দিছিলোঁ কোনটো ফেষ্টিভেল কোনে পালন কৰে বহুত কমকৈ দিছিলোঁ যে এইকেইটা ইম্পৰ্টেণ্ট হয় মপিন ইম্পৰ্টেণ্ট হয় খেৰাই পূজা চাগা দেৱা এইটো ক'ৰ আছিল ছিকিমৰ আছিলে নাগালেণ্ড দি থৈ দিছে ঠিক আছে চাওকগৈ 3 নম্বৰটো কাটিব পাৰিল হয় বাকী এইটো আলি আই লৃগাং আপোনালোকে জানে 1 2 and 4 অনলি তাৰপিছত ছেইম কুৱেশ্যন এইটো একেটা ছেশ্যনৰ পৰাই দুটা কুৱেশ্যন দি দিছে ৱাংলা ফেষ্টিভেল এইটো জানি 100 grams এইটো চাওক এইটো কাটিব পাৰিল হয় চেলিব্ৰেটেড বাই খাচী কমিউনিটি এইটোতো কাটিব পাৰিল হয় ডাইৰেক্ট বাকীখিনিতো ঠিকে আছে 1 3 and 4 অনলি সৰি 1 2 and 4 অনলি 3 নম্বৰটো কাটিব পাৰিলে হয়নে নহয় গতিকে ইজি পেপাৰ আছিল নে নাই মই পেপাৰখন ভালদৰে ৰাতি লাইভত কৰাই দিম এতিয়াতো গোটেইখিনি কৰাবলৈ মানে সময় নহ'ব আৰু কিমান প্ৰুফ দি থাকিম বনাওঁতে দিগদাৰ লাগে তাৰপিছত আপোনালোকৰ এয়া চাওক 67 নম্বৰ কুৱেশ্যন ঠিক আছে ষ্টেটমেণ্ট 1টো যদি অকণমান আপোনালোকৰ খেলি মেলি লাগিছে 2 নম্বৰটো হিউমেন এলিফেণ্ট কনফ্লিক্ট ইন আছাম ইজ এ গ্ৰ'য়িং ইছ্যু প্ৰাইমেৰিলি কজ বাই শ্ৰিংকিং এলিফেণ্ট হেবিটেটছ মই পঢ়ুৱাই আছিলোঁ কিমান এলিফেণ্ট মৰিছিলে কিমান মানুহ মৰিছিলে কি হৈ আছিলে চাওকগৈ এইটো কাৰেক্ট হয় গতিকে ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 দুইটা কাৰেক্ট হ'ব হয়নে নহয় এইটো ইজি কুৱেশ্যন এইটো পাৰিলে হয় তাৰপিছত এইটো কি টান পালে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে যেতিয়া আমি পঢ়াইছিলোঁ বা আমি যেতিয়া আসাম সাহিত্য সভাৰ বিষয়ে পঢ়ি আছিলোঁ তেতিয়া জোনাকী এজৰ বিষয়ে ধুনীয়াকৈ পঢ়িছোঁ এটা পেৰেগ্ৰাফ জোনাকীৰ ওপৰতে আছে জোনাকীৰ ওপৰত বেলেগ সুধিলেও পাৰিলে হয় এইটো কাৰেক্ট হয় নিউ এৰা জোনাকী অফ মডাৰ্ণ আছামিজ লিটাৰেচাৰ বিগেন এৰাউণ্ড দ্য মেগাজিন জোনাকী ঠিক আছে দ্য ফাৰ্ষ্ট পাব্লিকেশ্যন অফ দ্য আছাম ষ্টেট চং অ' মোৰ আপোনাৰ দেশ বাই লক্ষ্মীনাথ বেজবৰুৱা ৱাজ ইন বাঁহী ইন 1909 অ'কে এইটো আপোনালোকে ধুনীয়াকৈ পালে অৰুণোদয় অ'কে সেইটোতো জানে আপোনালোকে গোটেইখিনি ইনফৰ্মেশ্যন দি দিছে ইয়াত খেলি মেলি লাগিবলগীয়া কোনো কথাই নাই এইটো হয় গতিকে অপশ্যন ডি কাৰেক্ট ঠিক আছে সহজ কুৱেশ্যন বহুত বেছি ভাবিব নালাগে তাৰপিছত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা বেছি দিন হোৱা নাই মক টেষ্ট ছিৰিজতে কৰাইছিলোঁ এইটো আপোনাৰ হোমষ্টেৰ কাৰণে হোমষ্টেলৈকে এইটো হেৰি কৰা হৈছিলে আৰু ইয়াৰ হেৰিটো মানে যিটো চিলিং লিমিট এইটো বঢ়াই দিছিলে ক্ৰেডিট লিমিটটো এইটো আপোনাৰ বঢ়াই দিছিলে হয়নে নহয় সেইকাৰণে আমি ডিছকাছ কৰিছিলোঁ কি আছিলে প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু দ্য নন কৰ্পৰেট নন ফাৰ্ম ছেক্টৰ ইনকাম জেনেৰেটিং এক্টিভিটিছ অফ দ্য মাইক্ৰ' এণ্ড স্মল এণ্টিটিজ মুদ্ৰা প্ৰধানমন্ত্ৰী মুদ্ৰা 4-5 দিনমান আগত পঢ়াইছিলোঁ বেছি দিন হোৱা নাই যদি ফ্ৰেছ আপোনালোকৰ মনত আছিলে কৰিব পাৰিলে হয় তাৰপিছত এইটো চাওক নন কৰ্পৰেশ্যন মুভমেণ্ট এইটো ঠিকে আছে 1920 ৱাজ কল্ড অফ বাই মহাত্মা গান্ধীয়ে কল অফ কৰিছিলে দ্য মুভমেণ্ট হেড টাৰ্ণ ভায়লেণ্ট আফটাৰ দ্য জালিৱানাবাগ মাছাকাৰ এইটোতো আগেই হৈছিলে চৌৰি ইনচিডেণ্টৰ পিছত বন্ধ কৰি দিছিলে ঠিক আছে কিন্তু ভায়লেণ্ট কেতিয়া হৈছিলে য়েছ লাঠি চাৰ্জ কৰাৰ পিছত কি হৈ গ'ল বেছি ভায়লেণ্ট হৈ গ'ল
আৰু ভাইলেণ্ট হোৱাৰ পিছত চৌৰি চৌৰা ইনচিডেণ্ট হ'ল চৌৰি চৌৰা ইনচিডেণ্ট হোৱাৰ পিছত গান্ধীয়ে কি কৰি দিলে কল অফ কৰি দিলে ঠিক আছে সেই ঘটনাখিনি আপোনালোকে জানে গতিকে জালিয়ানাৱালাবাগ মাছাকাৰটো আগে হৈ গ'ল 1919 হৈ গ'ল তাৰ পিছত গান্ধীয়ে ক'লে যে আচ্ছা এইটো আমি কৰিম হয়নে নহয় গতিকে আপোনালোকে টাইমলাইনটো জানিব লাগিব অলপ চলপ এইটো কাটিব পাৰিলে হয় 15 কি হ'ব A is true R is false বাছ অ'কে তাৰপিছত ইয়াত 12 নম্বৰ মানে কোনখন পেপাৰ নাজানো আৰু মই চব কুৱেশ্যন উঠোৱা নাই মই পিছত কৰাই দিম সৰু সৰু কুৱেশ্যনবোৰ এতিয়া কোনে কিমান চনত কি আছিলে সেইবোৰ এতিয়া কি দেখুৱাই থাকিম সেইবোৰ সকলোৱে পাৰিব সেইখিনি মই বাৰু পিছত ৰাতি লাইভত কৰাই দিম চাইমন কমিশ্যনৰ ওপৰত কুৱেশ্যন আছিলে চাইমন কমিশ্যনৰ ওপৰত বেছি দিন হোৱা নাই দি থোৱা আছিলে তাৰপিছত আপোনাৰ ক্ৰিপছ মিছনৰ ওপৰত দিয়া আছিলে চাইমন কমিশ্যনৰ ওপৰত মই দি থৈছিলোঁ তাৰপিছত আপোনাৰ কুইট ইণ্ডিয়া মুভমেণ্টৰ ওপৰত দিয়া আছিলে একেলগে কুৱেশ্যনকেইটা কৰা হৈ আছিলে আৰু সেই 4টা কুৱেশ্যনৰ পৰা আপোনালোকে এটা কুৱেশ্যন কৰিব পাৰিলে হয় প্ৰথম বস্তু মন কৰক দ্য চাইমন কমিশ্যন ইনক্লুডেড ইণ্ডিয়ান মেম্বাৰ্ছ এইটোতো ডাইৰেক্ট ভুল হৈ আছে এইটো আপোনালোকৰ চকুত পঢ়িব লাগিছিল 3 নম্বৰ য'ত আছে কাটিব পাৰিলে হয় এনচাৰ 50% ওলাই গ'ল বাকী এইটো সকলোৱে জানেই দ্য অল ইণ্ডিয়া কংগ্ৰেছ কমিটি পাছ দ্য কুইট ইণ্ডিয়া ৰিজলিউশ্যন 8 আগষ্ট ৰিভলিউশ্যন বুলি কওঁ 1942 ইন মুম্বাই ঠিক আছে মই এইটো প্ৰুফ দিব পাৰিলোঁ হয় লগাব পাৰিলোঁ হয় কিন্তু এতিয়া সময় নাই ৰাতি দি দিম বাৰু চিন্তা কৰিব নালাগে অ'কে তাৰপিছত দ্য ষ্টেফৰ্ড ক্ৰিপছ অফাৰ ডমিনিয়ন ষ্টেটাছ টু ইণ্ডিয়া উইদিন দ্য এম্পায়াৰ এইটো কাৰেক্ট হয় মহাত্মা গান্ধীয়ে কি কৈছিলে পষ্ট ডেটেড চেক হয়নে নহয় এইটো ক'ৰ পৰা আহিলে ব্ৰিটিছে কেতিয়া ডিক্লেয়াৰ কৰিছিলে নাই কৰা ব্ৰিটেইন ডিক্লেয়াৰ ইণ্ডিয়া টু বি এট ৱাৰ উইথ এক্সিছ পাৱাৰ্ছ ইন 1939 আফটাৰ কনচাল্টিং উইথ দ্য কংগ্ৰেছ এণ্ড মুছলিম লীগ লিডাৰ্ছ গতিকে আপোনাৰ কি হ'ব 2 and 4 কাৰেক্ট হ'ব ঠিক আছে এইটোতো সহজ হয় এইটো কৰিব পাৰিলে হয় তাৰপিছত তৃতীয় এলাহাবাদ বেছি পঢ়োৱা নাছিলোঁ আপোনালোকক হিষ্ট্ৰী বহুত কম বস্তু পঢ়াই থৈছিলোঁ কিন্তু তাৰ ভিতৰতে আহিছে শ্বাহ আলম 2 ঠিক আছে এইখিনি আহি যদি বেলেগো কিবা কিবি আহিলে হয় বা সেইখিনি সময়ৰ যিখিনি ঘটনাৱলী হৈ আছিলে ডুৱেল গভৰ্ণমেণ্টৰ পৰা আৰম্ভ কৰি সেইখিনিও কৰিব পাৰিলে হয় ঠিক আছে চ' অলপ ভালদৰে মন দি যাব তাৰপিছত 28 নম্বৰ কুৱেশ্যন উমানন্দ ধুনীয়াকৈ আপোনালোকক একদম ষ্টৰি কৈ আছিলোঁ ন মহাদেৱ কেনেকৈ আহিছিলে এটা পাৰ্ট ক'ত পৰিছিলে কামাখ্যাত পৰিছিলে তাৰপিছত মহাদেৱ আহি উমানন্দত কি কৰি আছিলে ধ্যান কৰি আছিলে কামদেৱ আহিলে কামদেৱ অহাৰ লগে লগে ভংগ কৰি দিলে চকু মেল খালে ভস্ম হৈ গ'ল ইমান ধুনীয়াকৈ 1 ঘণ্টা 1.5 ঘণ্টা ষ্টৰি ভস্মাচল ব্ৰিটিছ আহিলে তাক ক'লে পিকক আইলেণ্ড কিয় দূৰৰ পৰা পিককৰ দৰে দেখা যায় হয়নে নহয় এইটো হ'ল ভস্মাচল দ্য ব্ৰিটিছ নেম দ্য উমানন্দ আইলেণ্ড পিকক আইলেণ্ড য়েছ একৰ্ডিং টু দ্য হিন্দু মাইথলজি শিৱা ৰিচাইডেড উমানন্দ আইলেণ্ড ইন দ্য ফ্ৰম অফ ভায়ানন্দা ঠিক আছে চ' গোটেইকেইটা কি হ'ব কাৰেক্ট হ'ব তাৰপিছত এতিয়া মই ইয়াত আনিব পাহৰি আছোঁ শ্লাইডখিনি অনা হয় আপোনালোকে দেখিলে হয় এইটো ভৱেন্দ্ৰনাথ শইকীয়া এতিয়া বহুত পাৰ্চনেলিটিজ আছে কিমান পঢ়িব সেইকাৰণে মই কওঁ যে কাৰেণ্ট এফেয়াৰ্ছটো বেছি ইম্পৰ্টেণ্ট হয় ভৱেন্দ্ৰনাথ শইকীয়া R G বৰুৱা এওঁলোক মানে নিউজত আছিলে সেইকাৰণে সেইখিনি দিয়া হৈ আছিলে আপোনালোকে গোটেই মানে বহুত বস্তু নপঢ়িলেও চাই যোৱা হয় পাৰিল হয় এৱাৰ্ডেড সাহিত্য একাডেমি এৱাৰ্ড এইটো কাৰেক্ট হয় আছাম ভেলী লিটাৰেৰী তেওঁতো ফাৰ্ষ্ট আছিলে সেইটো কাৰেক্ট হয় নেক্সট এক্সামত আহিব ফাৰ্ষ্ট কোন আছিলে য়েছ ঠিক আছে সেই এৱাৰ্ডেড শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড এইটো মানে কাৰেক্ট হয় সৰস্বতী সন্মান পোৱা নাই পোৱা গতিকে আমাক কি সুধিছে নট কাৰেক্ট সুধিছে অপশ্যন চি হ'ব তাৰপিছত এতিয়া বহুতে ক'ব পাৰে যে ছাৰ এইটোতো নপঢ়ালে এইটো ক'ৰ পৰা আহি গ'ল ৰাণী আহিলাবাই কুইন সুগন্ধা আমি এইটো নাজানো ঠিক আছে মই কৈছোঁ নাই পঢ়োৱা মই এটা বস্তু পঢ়াইছিলোঁ আহিলাবাই ক'ৰ আছিল হলকাৰ ডাইনেষ্টি ঠিক আছে আপোনালোকে বেলেগ নালাগে ন এটা পঢ়িলেও হৈ যায় A3 এটাই আছে বাছ বাকীখিনি আপোনালোকে জানে নাজানে কোনো মেটাৰ নকৰে পৰীক্ষাত এতিয়া জানি থওক নেক্সট এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ যাওক কিন্তু সেইখিনি সময়ত আপোনালোকে নাজানিলেও চলি গ'ল হয় ঠিক আছে তাৰপিছত অ'কে এতিয়া বাৰু এইখিনি দেখুৱালোঁ মই ক'লোঁ ৰাতি আপোনালোকে জইন হ'ব তাত আমি লাইভত গোটেই পেপাৰখন ছল্ভ কৰিম আৰু ইয়াতে যিবোৰ আমি প্ৰুফ আনিব লাগিছিলে সেইবোৰো আনি দিম এনেকৈ তেতিয়া আপোনালোকে অলপমান বিশ্বাসত ল'ব পাৰিলে হয় মানে হয়নে নহয় পঢ়িলে বহুতে ভাবি থাকে ন এইবোৰ পঢ়িলে হ'বনে নহয় চ' হ'ব কিন্তু ভালদৰে পঢ়িব লাগিব চাওক এটা বস্তু আপোনালোকে মই কৈছোঁ যিকোনো এটা চ'ৰ্চ পঢ়ক আপোনালোকে বহুত পঢ়ক কিন্তু এটা চ'ৰ্চ যদি লৈছে সেইটো ভালদৰে এবাৰ কমপ্লিট কৰি লওক সেইটো শেষ কৰি লওক আধৰুৱা নকৰিব সেইটো শেষ কৰি আৰু টাইম পালে বেলেগ চাই থাকক বা নিজাকৈ সেই এটা টপিক ধৰক পালে এতিয়া আপুনি তৃতীয় এলাহাবাদ এই টপিকটো পালে ইয়াৰ লগত যিখিনি ওচৰে পাজৰে যিখিনি ঘটনা আছিল সেইখিনি পঢ়ক বা উমানন্দৰ লগত জড়িত আৰু কিছুমান ঘটনা পঢ়ক ইয়াত টেম্পলটো কোনে বনাইছিলে
বা জিঅ'গ্ৰাফিকেল ফেক্টৰ কি আছে সেইবোৰ তেনেকৈ পঢ়িবলৈ ট্ৰাই কৰক কিন্তু যিবোৰ টপিক আছে সেইবোৰ এবাৰ শেষ কৰক ভালদৰে কুৱেশ্যনবোৰ কৰি থাকক ছেশ্যনবোৰ ফ'ল' কৰি থাকক এক্সাম ভাল হ'ব ঠিক আছে এক্সাম ভাল হ'ব মানে জিএছখন ভাল কৰাই দিব পাৰিম বাকী আপোনালোকৰ নিজৰ ছাবজেক্ট থাকিব পাৰে বা নিজৰ ডিপাৰ্টমেণ্ট থাকিব পাৰে কোনোবা আৰ্টছ থাকিব পাৰে কমাৰ্চ থাকিব পাৰে ইঞ্জিনিয়াৰিং থাকিব পাৰে কোনোবা বেলেগ মেডিকেল বেকগ্ৰাউণ্ডৰ থাকিব পাৰে সেইখিনি নিজৰ ছাবজেক্টটো নিজে পঢ়িব লাগিব তাত আপোনালোকৰ নিজেই ষ্ট্ৰং হ'ব লাগিব ঠিক আছে আৰু মোৰ ফালৰ পৰা মই যিমান কৰোঁ KIS GS আছামে জিএছখিনি আপোনালোকক ভাল কৰাবলৈ চেষ্টা কৰিম অ'কে আমি ৰাতি ভালদৰে কৰিম কুৱেশ্যন পেপাৰখন আৰু বাকী যিবোৰ কুৱেশ্যন আছে প্ৰুফ লৈ আহিম গোটেই 100টা কুৱেশ্যন কৰোৱাই দিম আৰু এতিয়ালৈকে থেংক ইউ এণ্ড বাই